গভীৰ হাবিৰ মাজেৰে যোৱা ৰাস্তাৰে ইন্দ্ৰৰ গৰুৰ গাড়ী লাহে লাহে গৈ আছিল। বাছ কিবাকে যদি এই হাবিটো পাৰ কৰিব পাৰিলো হয়, তাৰ পিছত আৰু কোনো বিপদ নাই। কিন্তু বাটটোতো শেষ হোৱাৰ নামেই লোৱা নাই। শোভাও মোক বাধ্য কৰি দিয়ে কি আজি ৰাতিয়ে লৈ যোৱাটো দৰকাৰী। কালি লালিৰ অপাৰেশ্যন হয়, নহ'লে আৰু 2-3 দিন ভনীৰ ঘৰত থাকি আহিলো হয়। ইন্দ্ৰ ভনীৰ ঘৰৰ পৰা কাম শেষ কৰি ঘৰ যাবলৈ গধূলিয়ে ওলাই আহিছিল। কিন্তু ধুমুহা আৰু বৰষুণৰ বাবে গৰুৰ গাড়ী যাবই পৰা নাছিল। তাৰে ওপৰত যাই থাকোতে বাটতে গাড়ীৰ চকা ফচি গ'ল। ইন্দ্ৰক দুজন মানুহ হাকু দিছিলে, ভাই আগত বাটটো বিপদজনক, ইমান ৰাতি নাযাবা, গৈ পোৱাটো বৰ দৰকাৰী। কালিয়ে ছোৱালীজনীৰ অপাৰেশ্যন হয়, বাছ তুমি কিবাকে চকাটো ওলাই দিয়া ভাই। গাড়ী বোকাৰ পৰা ওলাওতে বহুত টাইম লাগি গ'ল। এফালে বহুত জোৰে বৰষুণ, আনফালে বিজুলী মাৰি আছিল। যেতিয়াই চকা ওলালে সি দ্ৰুত গতিত গাড়ী লৈ ওলাই গ'ল। কিন্তু বাটটো বৰ বেয়া আছিল। হঠাতে গৰুৰ গাড়ীটো ৰখি গ'ল। ওহ, এয়াতো আৰু বিপদ হৈ গ'ল, এতিয়া কি কৰিম? তেতিয়াই সি দেখিলে গভীৰ হাবিৰ মাজতে ক'বাৰ পৰা অলপমান পোহৰ আহি আছে আৰু কাবাৰ মাত শুনা গৈ আছে। মোৰ চোৱাটো দৰকাৰী কি কোন হয়, কিন্তু যদি মই ক'বাত ফচি যাওঁ তেনেহ'লে যাওঁ নে নাযাওঁ, এয়া ভাবি ভাবিয়ে সি অস্থিৰ হৈ উঠিল। তেতিয়াই তাৰ লাগিল কি কোনোবাই চিঞৰিলে আৰু হাবিৰ নিস্তব্ধতাত মিলাই গ'ল। চাবই লাগিব, নিশ্চয় কোনোবা বিপদত আছে। সি গৰুৰ গাড়ীত থোৱা ৰড আৰু টৰ্চটো হাতত ল'লে আৰু সেইফালে দৌৰি গ'ল যোনফালৰ পৰা মাত আহি আছিল। সন্মুখতে এটা ভঙা ঘৰ আছিল। ভিতৰত গৈ চাওঁ। সি লাহে লাহে ভঙা ঘৰটোৰ ভিতৰত গ'ল। সি চালে কি এজনী ধুনীয়া পৰী, যাৰ ডেনা দুটা বগা আছিল, তাইক কোনোবাই ৰছী দি বান্ধি থৈছে আৰু তাই চটফট কৰি আছিল। তাক দেখাৰ লগে লগে বচোৱা বচোৱা, কিবাকে মোক বচোৱা। অহ, আপোনাৰ এনেকুৱা অৱস্থা কোনে কৰিছে? ইয়াৰ পৰা সোনকালে ওলোৱা, মোৰ যাদুকাঠিডাল সি ছাটত পেলাই দিছিল, তাৰ পৰা লৈ আহোগে। সেই যাদুগৰজন এতিয়াই আহি যাব, তোমাকো ইয়াতে বন্দী বনাই ল'ব। সেয়া চোৱা, পিছফালে কিমান মানুহ তাৰ বন্দী হৈ আছে। পৰী ছাটৰ পৰা নিজৰ লাখুটিডাল আনিলে আৰু তুমি বাহিৰত ওলোৱা, মই সকলোক লৈ আহি আছো। ইন্দ্ৰ বাহিৰত আহি গ'ল। সকলোক মুক্ত কৰি দিয়া। সকলোৰ হাতৰ আৰু ভৰিৰ ৰছী খুলি গ'ল। সকলোৱে উঠি পৰীৰ ফালে দৌৰিলে। সকলোৱে যেতিয়া বাহিৰত আহিলেতো দেখিলে ইন্দ্ৰ নিজৰ গৰুৰ গাড়ী লৈ সাজু হৈ আছিল। তুমিয়েতো আমাক এই নৰকৰ পৰা মুক্তি দিয়াইছা, বাছ এই মানুহবোৰক চহৰলৈকে থৈ আহা, মই তোমাক পিছত লগ পাম। তোমাৰ গৰুৰ গাড়ী এতিয়া আৰু নৰখে। পৰী এয়া কৈ আকাশত উৰি গ'ল। ইন্দ্ৰ গৰুৰ গাড়ী লৈ তীব্ৰ গতিত চহৰৰ ফালে দৌৰিলে। এইবোৰ কাম কৰি থাকোতে থাকোতে ৰাতি পুৱাই গৈছিল। ইন্দ্ৰে পুৱাই পুৱাই সকলোক চহৰৰ মাজত এৰি দিলে আৰু নিজে গৰুৰ গাড়ী চলাই ঘৰত আহি গ'ল। যেতিয়াই সি ঘৰ পালেহি সি দেখিলে কি পৰী তাৰ ঘৰৰ বাহিৰতে থিয় হৈ আছিল। মই তোমাৰ বাবে বাট চাই আছিলো, তোমাৰ লগত কথা পাতিব লাগে। মোৰতো এতিয়াও এয়াই লাগি আছে কি মই যেন কোনো সপোন চাই আছো। আপুনি আহক ঘৰত যাওঁ বলক, নহয় বোলা বাগানলৈ যাওঁ। আপুনি বলক, বাগানতে বলক। দুয়োজন বাগানত আহি এজোপা গছৰ তলত বহি গ'ল। তুমি আমাক যাদুকৰৰ হাতৰ পৰা মুক্ত কৰিছা, সেই উপকাৰটো মই উভতাই দিব নোৱাৰো। কিন্তু হয়, এয়া সোণৰ মোহৰ, তুমি তোমাৰ লগত ৰাখা। তুমি এইটোক যি বস্তুৰ ওপৰতে ৰাখিবা সেয়া দ্বিগুণ হৈ যাব। কিন্তু পৰী এয়া কওক, আপোনালোকৰ ওচৰতো যাদু লাখুটি থাকে, যাদুই শক্তি থাকে, তেনেহ'লে কেনেকুৱাকৈ এয়া দুষ্ট যাদুগৰে আপোনাক বন্দী বনাই লৈছিল? মই পথাৰত কিছুমান ল'ৰা ছোৱালীক খেলি থাকোঁতে দেখা পালোঁ, তো আকাশৰ পৰা নামি আহি ল'ৰা ছোৱালীকেইটাৰ ওচৰত গুচি গ'লোঁ। সিহঁতৰ লগত কথা পাতি মোৰ বৰ ভাল লাগি আছিল। তেতিয়াই তাতে ক'বাৰ পৰা সেই যাদুগৰজন আহি গ'ল আৰু সি চব ল'ৰা ছোৱালীকেইটাক গালি পাৰি ভগাই দিলে। মই পিছফালে ঘূৰি চাওঁ, তেতিয়ালৈকে সি মোৰ লাখুটিডাল মোৰ পৰা কাঢ়ি লৈছিল। মই কেনেকুৱাকৈ জ্ঞান হেৰুৱালো মই নাজানো। তাৰ পিছত সি মোক সেই ভঙা ঘৰটোত লৈ গ'ল। বাকী মানুহবোৰ আগৰ পৰাই তাতে আছিল, নহয় মোক আগত লৈ আহিল, তাৰ পিছত বাকী মানুহবোৰক। তাৰ কিবাটো উদ্দেশ্য আছিল চাগে। এনেকুৱা যাদুগৰ নিজৰ যাদুই শক্তি বঢ়োৱাৰ বাবে যিকোনো মানুহৰ উপয়োগ কৰিব পাৰে। তাৰ পিছত মোৰ নিচিনা পৰীৰ ওচৰতো সিহঁতে যাদুই শক্তিৰ ভাণ্ডাৰ পাই যায়। তেনেহ'লে শক্তি আপোনালোকৰ পৰা লৈ আপোনালোকক এৰি দিলে হয় সি।
তাৰ পিছত আৰু কিহৰ চিন্তা যেতিয়ালৈকে সি নিজৰ সাধনা সিদ্ধিৰ বাবে পূজা পাঠ কৰি থাকিব তেতিয়ালৈকেতো কিছুমান মানুহ মৰিয়ে গ'ল হয় এনেও আজি সি কোনো তান্ত্ৰিককে আনিব গৈছিল আপুনি যদি নাহিলেহেঁতেন তেনেহ'লে জানো কি হ'লেহেঁতেন মই আপোনাৰ ওচৰত প্ৰাৰ্থনা কৰি আছো কি আপুনি মোৰ ঘৰলৈ বলক মোৰ স্ত্ৰী আৰু মোৰ ছোৱালীজনী আপোনাক দেখা পাই বৰ ভাল পাব আজি নহয় মই বেলেগ কোনোবা দিনা আহিম এয়া কৈ পৰিজনী আকাশত উৰি গ'ল পুৱাৰ 4টা বাজি গৈছিল ইন্দ্ৰ লাহে লাহে ঘৰৰ দৰজাত মাৰিল টোপনিত চকু মুজি আহি আছিল আৰে ইমান দেৰি ক'ত কৰি দিলা মই গোটেই ৰাতি সাৰ পাই আছিলো ঘৰৰ ভিতৰতটো সোমাব দিয়া লালি ক'ত আছে লালি শুই গৈছে তুমি খাবানে একো নালাগে মই অকল শুব বিচাৰো ইন্দ্ৰ নিজৰ ৰুমত গৈ শুই গ'ল মা দেউতা আহা নাই না মই তেওঁ নাহিলে হস্পিটাললৈ নাযাওঁ মই অপাৰেশ্যনো নকৰাও চকু মুদা লোৱা কৰি ললো এতিয়া চকু মেলা লালি চকু মেলাৰ লগে লগে ইন্দ্ৰ তাইৰ সন্মুখত আছিল দেউতা আপুনি কেতিয়া আহিলে মই পুৱাই আহি গৈছিলো আৰু তোমাৰ পছন্দৰ মিঠাইও আনিছো মিঠাই ইন্দ্ৰে তাইক নিজৰ পুতুলিৰ পৰা মিঠাইৰ বাকচটো উলাই তাইৰ হাতত দিলে পৰিয়ে কৈছিল কি মোহৰটো কোনো বস্তুৰ লগত লগালে বস্তুটো দ্বিগুণ হৈ যাব এবাৰ মিঠাইৰ বাকচত লগাই চাও নেকি লালি বাকচটো অলপমান টেবিলৰ ওপৰত ৰাখাচোন লালিয়ে যেতিয়াই মিঠাইৰ বাকচটো টেবিলৰ ওপৰত ৰাখিলে ইন্দ্ৰে মনে মনে হেতুৰ ওপৰত মোহৰটো চুই দিলে আৰু চাওতে তাতে আৰু এটা বাকচ আহি গ'ল দেউতা আপুনি লুকাই ৰাখিছিলে না আৰু এটা মিঠাইৰ বাকচ হয় তোমাৰ আৰু লাগে নহয় শোভা আহিলে তো ইন্দ্ৰে তাইক সব কথা ক'লে আৰে বাপৰে কি কৈ আছা পৰি আমাৰ বাগানত আহিছিল মোক কিয় লগ কৰাই নিদিলা পৰিৰ লগত তুমি মিছা কৈ আছা না আৰে নহয় মই কিয় মিছা কম তোমাক দেখাই আছো দিয়া তোমাৰ গলৰ চেইনটো উলাই টেবিলৰ ওপৰত ৰাখা শোভা যেতিয়াই চেইনটো উলাই টেবিলৰ ওপৰত ৰাখিলে ইন্দ্ৰে হেতুৰ ওপৰত মোহৰটো থৈ দিলে আৰু লগে লগে তাতে আৰু এডাল চেইন আহি গ'ল আৰে বাহ এয়া যাদুই মোহৰ তুমি ক'ত পালা আৰে পাগল পৰিয়ে দিছে হেদিনা যে গম বিক্ৰী কৰি আনিছিলো সেই পইচাটো লৈ আহো তাই দৌৰি আলমাৰীৰ পৰা পইচা লৈ আহিল মোহৰ লগোৱাৰ লগে লগে পইচা দ্বিগুণ হৈ গ'ল আৰে আচৰিত আমিতো বহুত ধনী হৈ গ'লো গমৰ ওপৰত ৰাখিলে দ্বিগুণ হৈ যাব ময়ো এয়াই ভাবি আছো এতিয়া খেতিৰ লগত কোনো এনেকুৱা কাম কৰিম যি দি আনৰ ভাল হ'ব শোভা পাকঘৰত কাম কৰি আছিল মোহৰটো থৈ দিওঁ যেতিয়া কিবা বস্তু ডাবল কৰিব লাগিব তেতিয়া উলাই লম শুনা লালিৰ বাবে এযোৰ কাণফুলি কিনি লোৱা তাইক এয়া কৈয়ে ৰাজি কৰিছিলো হস্পিটাললৈ যোৱাৰ বাবে তোমাৰ ওচৰত যে পুৰণা কাণৰ ফুলি আছে হেয়া লৈ আহা শোভা যেতিয়া কাণফুলটো লৈ আহিল ইন্দ্ৰ হেতুৰ ওপৰত সোণৰ মোহৰ ৰাখি দিলে লগে লগে একদম একে আৰু এযোৰ কাণফুল আহি গ'ল বহুদিন হৈ গ'ল সিহঁতৰ জীৱন বহুত সলনি হৈ গৈছিল ইন্দ্ৰ যিমান হয় বেলেগৰ সহায় কৰে হি অনাথ আশ্ৰম বৃদ্ধাশ্ৰম আৰু বহুত ধৰ্মযুক্ত কামত পইচা লগাইছিল এদিনাখন যেতিয়া ইন্দ্ৰ নিজৰ ঘৰত বহি আছিল শোভা আহিল ইন্দ্ৰ বহুত গৰ্বৰ হৈ গ'ল সেই মোহৰটো ভুলত মোৰ ওপৰত পৰি গৈছিল এতিয়া আমাৰ ঘৰত আৰু এজনী শোভা আহি গৈছে তাই একদম মোৰ নিচিনা হয় মোৰ বিছনাত শুই আছে এতিয়া তুমিয়ে কিবা কৰা এয়া কি কৰিলা তুমি মোহৰটোত হাতে কিয় দিছা মই তোমাৰ ওপৰত বৰ প্ৰসন্ন সেইবাবে মোৰ কথাটো মই উভতাই লৈ আছো কি এই মোহৰটো দি সব বস্তু দ্বিগুণ হৈ যাব মোহৰটো আকৌ তোমাৰ স্ত্ৰীৰ ওপৰত ৰাখি দিয়া দ্বিতীয় শোভা অদৃশ্য হৈ যাব আপোনাৰ বহুত বহুত ধন্যবাদ এতিয়া আপুনি আমাক ইমান যোগ্যটো বনাই দিছে কি আমি আমাৰ সকলো আশা পূৰণ কৰিব পাৰো সেইবাবে মই বিচাৰো কি আপুনি মোহৰটো কোনোবা প্ৰয়োজনীয় ব্যক্তিক দি দিয়ক ইন্দ্ৰ তুমি বৰ ভাল মানুহ হয় তুমি আমাক মুক্ত কৰিছিলা তুমি যেতিয়াই কোনো বিপদত পৰিবা তো মোক নিশ্চয় মনত কৰিবা মই তৎক্ষণাত আহি যাম এয়া কৈ পৰি উৰি গ'ল ইন্দ্ৰ আৰু শোভায়ে গোটেই জীৱন আনন্দৰ লগত কটালে